হেল্ল' এভৰিৱান, ৰাম সকলোকে। আমাৰ এইটো প্ৰশ্ন আমাৰ অসমৰ পৰীক্ষাতে দেখা গৈছে যে অসমৰ মানে মাটিটো মানে আমি কেইটা এগ্ৰ' ক্লাইমেটিক জোনত ভাগ কৰা হৈছে, মানে কৃষি জলবায়ু মণ্ডলত। এইটো 6টা ভাগত। প্ৰথমটো হ'ল নৰ্থ বেংক প্লেন জোন, যিটো দৰং, শোণিতপুৰ, লখিমপুৰ, ধেমাজি ডিষ্ট্ৰিক্ট পৰে, আৰু আমাৰ গোটেই অসমৰ মাটিকালি 18.37% আগুৰি আছে। আপাৰ ব্ৰহ্মপুত্ৰ, যিটো গোলাঘাট, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া ডিষ্ট্ৰিক্ট মিলি কেনে হয়, আৰু এইটো 20.40 টোটেল ষ্টেট এৰিয়া কভাৰ কৰি আছে। চেণ্ট্ৰেল ব্ৰহ্মপুত্ৰ, যিটো আমাৰ নগাঁও আৰু মৰিগাঁও ডিষ্ট্ৰিক্ট কভাৰ কৰে, অকল 7.08% টোটেল এৰিয়া। লয়াৰ ব্ৰহ্মপুত্ৰ ভেলী, যিটো আমাৰ গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, কামৰূপ, নলবাৰী, বৰপেটা ডিষ্ট্ৰিক্ট কভাৰ কৰে, আৰু 25.75% টোটেল এৰিয়া কভাৰ কৰি আছে। তাত বাৰাক ভেলী জোন, যিটো আমাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি। কৰিমগঞ্জৰ নামটো বৰ্তমান চেঞ্জ হ'ল, কি নাম দিছে নতুন নাম মোক কমেণ্ট কৰি জনাবচোন। যিটো 8.9% কভাৰ কৰে। লগতে হিলছ জোন, যিটো নৰ্থ কাছাৰ হিলছ, লগতে কাৰ্বি আংলং, এইকেইখন ডিষ্ট্ৰিক্ট কভাৰ কৰে, যিটোৱে 9.04% টোটেল এৰিয়া কভাৰ কৰে। প্ৰশ্ন এটা আহিছিলে যে কিমানটা এগ্ৰ' মানে ক্লাইমেটিক জোনত অসমৰ মাটিকালি বিভিন্ন ধৰণৰ মানে ৰেইন পেটাৰ্ণ চাই বা টেৰাইন চাই বা ছয়েল কেৰেক্টাৰিষ্টিক চাই ভাগ কৰা হৈছে বুলি। এই লিষ্টখনতো সেই একেই দিছে আমাক, নৰ্থ বেংক প্লেন, আপাৰ ব্ৰহ্মপুত্ৰ, চেণ্ট্ৰেল ব্ৰহ্মপুত্ৰ, লয়াৰ ব্ৰহ্মপুত্ৰ, বাৰাক ভেলী আৰু হিলছ। এইখিনি আমাৰ মাটিৰ পৰিমাণ ক'ত কেনেকৈ কোনখিনি আগুৰি আছে, লগতে এইকেইখন ডিষ্ট্ৰিক্ট আপোনালোকে মনত ৰখা নিশ্চয় প্ৰয়োজন এইটো বস্তু। নেক্সট আমাৰ যদি মেপত চাব, এইখন হৈছে মেপত। আমি যদি এই গোটেইখিনি চাব যাওঁ, তেতিয়াহ'লে এইখিনি আমাৰ কিহত পৰিব? আপাৰ ব্ৰহ্মপুত্ৰ। ইয়াতে কালাৰ ৱাইজ দিয়াই আছে আমাক, এইটো আপাৰ ব্ৰহ্মপুত্ৰ এইখিনি। তাৰপিছত এইখিনি যিখিনি ওপৰে যাব, সেইখিনি আমাৰ নৰ্থ বেংকত যাব, কাৰণ নৰ্থৰ ফালে আছে। লগতে এইখিনি লৱাৰ, যিখিনি আমাৰ এইখিনি লৱাৰত যাব, আমাৰ বাক্সা চাক্সা বা এইখিনি ধুবুৰীলৈকে। তাৰপিছত এইখিনি যাব আমাৰ বাৰাক ভেলী, যিটো এইফালে আছে। লগতে মাজৰখিনি আমাৰ হিলছত যাব, এইখিনি হিলছ। লগতে যিখিনি মৰিগাঁও আৰু নগাঁৱতো আছে চেণ্ট্ৰেল ব্ৰহ্মপুত্ৰ ভেলী। তো এইখিনিয়ে আমাৰ এগ্ৰ' ক্লাইমেটিক জোন। আমাৰ এই মেপখন ইম্পৰ্টেণ্ট, আপোনালোকে মেপখন মই ক্লিয়াৰ কৰি দিছোঁ, আপোনালোকে এখন স্ক্ৰীনশ্বট মাৰি ৰাখি থ'ব পাৰে। মেপখনত চালে গোটেইখিনি বস্তু সঠিকভাৱে মনত থাকিব আপোনালোকৰ। ওপৰফালে এইখিনি আপাৰ থাকিল, তাৰপিছত এইখিনি লৱাৰ থাকিল, এইখিনি আপোনালোকৰ নৰ্থ থাকিল, তাৰপিছত মাজতে থাকিল আপোনাৰ চেণ্ট্ৰেল, তাৰপিছত এইখিনি হিলছ, লগতে এইখিনি আপোনাৰ বাৰাক ভেলী, এগ্ৰ' ক্লাইমেটিক জোন। থেংক ইউ।